মিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বহাগৰ আনন্দ এতিয়া বতাহ ধুমুহাই ম্লান পেলোৱাৰ সম্ভাৱনীয়তা প্ৰকট, কিয়নো প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আৰু সমান্তৰালকৈ 23খন জিলাৰ বাবে বজ্ৰপাতৰ বাবে স্পৰ্শকাতৰ জিলা হিচাপে চিনাক্ত কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উজনিৰ পৰা নামনি অসমলৈকে কেইবাখনো জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই এলাৰ্টৰ সমান্তৰালকৈ কেৱল ধুমুহা বৃষ্টিয়েই নহয়, শিল বৰষুণ আৰু সমান্তৰালকৈ বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। আগন্তুক 24টা ঘণ্টাত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট। ঠায়ে ঠায়ে হ'ব প্ৰচণ্ড শিল বৰষুণ, এই কথা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট, কেইবাখনো জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। 18 এপ্ৰিল পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ প্ৰেডিকশ্যন ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আৰু আনফালে আজিৰ দিনটোত 24টা ঘণ্টাৰ ভিতৰত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তা প্ৰকট। কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ, মাজুলী, যোৰহাট, চৰাইদেউ এইসমূহ জিলাত এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্তত পৰিস্থিতি প্ৰতিকূল হোৱাৰ সম্ভাৱনীয়তা। আৰু আনফালে ডিব্ৰুগড়, তিনিচুকীয়া, হোজাই, পশ্চিম কাৰ্বি আংলঙত এলাৰ্ট জাৰি কৰা হৈছে। শ্ৰীভূমি, কাছাৰ, ডিমা হাছাও, দক্ষিণ শালমৰা, মানকাছাৰতো এতিয়া দেখিবলৈ পোৱা গৈছে এলাৰ্ট জাৰি কৰা হৈছে। আনহাতে বৰাক উপত্যকাৰ হাইলাকান্দি, নামনি অসমৰ ধুবুৰী, উত্তৰ অসমৰ ধেমাজি, মধ্য অসমৰ নগাঁও আৰু নামনি অসমৰ নলবাৰীতো এলাৰ্ট জাৰি কৰা হৈছে। বঙাইগাঁও, বৰপেটাতো এতিয়া এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মহানগৰ, কোকৰাঝাৰ, গোৱালপাৰাতো এলাৰ্ট জাৰি কৰা হৈছে। দৰঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে পৰিস্থিতি প্ৰতিকূল হোৱাৰ সম্ভাৱনীয়তা প্ৰকট। আজি নিশালৈ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনীয়তা, এই কথা ইতিমধ্যে সুস্পষ্টকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আৰু সমান্তৰালকৈ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত প্ৰচণ্ড বেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো। বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনীয়তা প্ৰকট। অনাগত 24টা ঘণ্টাত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট। ঠায়ে ঠায়ে প্ৰচণ্ড শিল বৰষুণ হোৱাৰ সম্ভাৱনীয়তা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কিয়নো ৰাজ্যৰ 23খনকৈ জিলাত এতিয়া দেখিবলৈ পোৱা গৈছে এলাৰ্ট জাৰি কৰা হৈছে। আৰু বতাহ ধুমুহা শিলাবৃষ্টিৰ সমান্তৰালকৈ চিন্তনীয় বিষয় হৈছে যে বজ্ৰপাতৰ বাবে এলাৰ্ট দিয়া হৈছে। 23খন জিলাত বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। 23খন জিলাত বজ্ৰপাত, কোন কোন জিলা এতিয়া বজ্ৰপাতৰ বাবে অধিক স্পৰ্শকাতৰ হৈ পৰিছে সেই সন্দৰ্ভতো আহি পৰিছে এলাৰ্ট। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ, মাজুলী, যোৰহাট, চৰাইদেউ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততেই বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনীয়তা প্ৰকট। ডিব্ৰুগড়, তিনিচুকীয়া, হোজাই, পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, কাছাৰ, ডিমা হাছাও, দক্ষিণ শালমৰা, মানকাছৰ, হাইলাকান্দি, ধুবুৰী, ধেমাজি, নগাঁও, নলবাৰীতো এতিয়া বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনীয়তা। 18 এপ্ৰিল পৰ্যন্ত এতিয়া এইসমূহ অঞ্চলত প্ৰচণ্ড শিলাবৃষ্টি ধুমুহাৰ সমান্তৰালকৈ এতিয়া বজ্ৰপাতৰ বাবেও এলাৰ্ট জাৰি কৰা হৈছে। বঙাইগাঁও, বৰপেটা, মৰিগাঁও, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, কোকৰাঝাৰ, গোৱালপাৰা, দৰঙতো এতিয়া য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু আজি নিশালৈ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনীয়তা। পৰাপক্ষত নিশাৰ ভাগত ঘৰৰ পৰা ওলাই নাযাব, কিয়নো প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত এতিয়া ধুমুহা অহাৰ প্ৰেডিকশ্যন দিয়া হৈছে। আৰু অনাগত 24টা ঘণ্টাৰ ভিতৰত বতৰে কাল ৰূপ ধাৰণ কৰিব। 18 এপ্ৰিল পৰ্যন্ত এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট।
এই সময়ছোৱাত বিহু অনুষ্ঠান চাবলৈ যোৱা লোকসকলেও সাৱধানতা অৱলম্বন কৰাটো অতিকৈ বাধ্যতামূলক হৈ পৰিছে, কিয়নো পাহাৰীয়া জিলা কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ, মাজুলী, যোৰহাট, চৰাইদেউত এতিয়া অৰেঞ্জ এলাৰ্ট, আৰু আনফালে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, মধ্য অসমৰ হোজাই, পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং আৰু বৰাক উপত্যকাৰ শ্ৰীভূমি কাছাৰ, ডিমা হাছাও, দক্ষিণ শালমৰা মানকাছাৰ, বৰাকৰ হাইলাকান্দি, নামনি অসমৰ ধুবুৰী, উত্তৰ অসমৰ ধেমাজি, মধ্য অসমৰ নগাঁও আৰু নামনি অসমৰ নলবাৰীতো এতিয়া দেখিবলৈ পোৱা গৈছে এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, বঙাইগাঁও, বৰপেটা, মৰিগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, দৰঙতো এতিয়া য়েল্ল' এলাৰ্ট জাৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যজুৰি বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনীয়তা। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰাৰ বাবেই এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা। বতৰ প্ৰতিকূল হৈছে, এতিয়া বহাগৰ আনন্দ যেন কোনোবাখিনিত এতিয়া প্ৰতিকূল বতৰে ম্লান পেলোৱা দেখিবলৈ পোৱা গৈছে। কোন কোন প্ৰান্তত আজিৰ দিনটোত কেনেধৰণৰ বৰষুণে ৰূপ ধাৰণ কৰিছে সেই সন্দৰ্ভত কমেণ্ট ছেকশ্যনৰ পৰা আমি দৰ্শকসকলৰ পৰা মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিম। হাবিজুৰে মন্তব্য প্ৰকাশ কৰিছে, বঙাইগাঁৱত বৰষুণ দিয়া নাই বুলি হাবিজুৰ নামৰ এগৰাকী দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। ৰমেন বৰাই নগাঁৱৰ পৰা মন্তব্য কৰিছে, নগাঁৱত বৰষুণ নাই বুলি উল্লেখ কৰিছে। ব্ৰজেন ৰাজবংশীয়ে গোৱালপাৰাত নাই বুলি উল্লেখ কৰিছে। বিল্লাল হুছেইনে নগাঁও আৰু মৰিগাঁৱত নাই বুলি উল্লেখ কৰিছে। আনোৱাৰ হুছেইনে দৰঙৰ খাৰুপেটীয়াত আজি বৰষুণ নাই, বতৰ ভাল বুলি উল্লেখ কৰিছে। জয়ন্ত ৰাভাই মন্তব্য প্ৰকাশ কৰিছে, ওদালগুৰিত হোৱা নাই। আসিফুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে, হোজাইত নাই। জাহিদুল ফিৰোজে মন্তব্য প্ৰকাশ কৰিছে, ধুবুৰীত পুৰা ৰ'দ দিছে বুলি উল্লেখ কৰিছে। কেইবাটাও প্ৰান্তৰ পৰা বহু দৰ্শকে নিজৰ নিজৰ অঞ্চলটোৰ মন্তব্য এই মুহূৰ্তত কৰা পৰিলক্ষিত হৈছে। টাইম মিনিটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ মাজতে কোন কোন জিলাত বজ্ৰপাতৰ বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে সেই ৰাজ্যসমূহৰ, সেই জিলাসমূহৰ নাম আমি এই মুহূৰ্তত জনাইছোঁ। আৰু স্পৰ্শকাতৰ জিলাসমূহত বসবাস কৰা লোকসকল অনাগত 18 এপ্ৰিল পৰ্যন্ত সাৱধানতা অৱলম্বন কৰি থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰইও সতৰ্কবাণী প্ৰেৰণ কৰিছে।